নাজৰাৰ বাঁহগড়াত গণপুখুৰীত ভোগালী বিহুৰ উৰুকা সমূহীয়া মৎস্য চিকাৰ আজি ভোগালী বিহুৰ উৰুকা নিশা সম্প্ৰীতিৰে এসাঁজ খোৱাৰ উদ্দেশ্যে মৎস্য চিকাৰ দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ জান-জুৰি পুখুৰী এইফালে আনিব লাগিলে এইটো চাগে নাজৰাৰ বাঁহগড়াৰ গণপুখুৰীতো ভোগালী বিহুৰ উৰুকাৰ পুৱাই সমূহীয়াই মৎস্য চিকাৰত ব্যস্ত হৈ পৰিছে স্থানীয় ৰাইজ বিকেট বিভিন্ন প্ৰজাতিৰ মাছ পাইছে গণপুখুৰীৰ সম্পূৰ্ণ মৎস্য চিকাৰত থাকিলে নহ'ব ফটো কাট উঠাই দে ওপৰলৈ ফটো মা তুলি দে প্ৰায় 2 কুইণ্টেল মাছ ধৰিছে নাজৰাৰ বাঁহগড়াৰ গণপুখুৰীত নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট নিউজ ইণ্ডিয়া 12 নাজিৰা বাঁহগড়াৰ গণপুখুৰীত সময়কে মাছ ধৰিছে মৎস্য চিকাৰ কৰিছে কি ক'ম এই নামঘৰৰ কাৰণে আমি এই পুখুৰীটোতে মাছ জিৰাইছিলোঁ আজি মাঘৰ বিহু বুলি উৰুকা বুলি আজি মাছ ধৰিলোঁ ৰাইজে খাব আজি 57 বছৰ বয়সতো আজি এটা ফূৰ্তিত এই মাছ ধৰিবলৈ আৰম্ভ কৰিলোঁ ঠাণ্ডা লাগিছে খুব তথাপিতো খুব ভাল লাগিছে আমেজ লাগিছে ফূৰ্তি লাগিছে আজি উৰুকা নিশা ভাল লাগিছে এতিয়া খালি বৰ ঠাণ্ডা লাগিছে সমূহীয়াকৈ ভোজ খাম আৰু ইয়াৰ মাছ অলপ বিক্ৰী কৰি নামঘৰ উন্নয়নৰ কাৰণে কামত লগাম সেই উদ্দেশ্যে আজি আৰু সমজুৱাভাৱে গাঁৱৰ আজি আমাৰ সকলো ৰাইজে মিলি খাম আজি ভোজ সাজ কি মাছ পাইছে ইয়াত ৰৌ বাহু মিৰিকা তাৰপিছত গ্ৰাছ কাপ টোটেল এতিয়ালৈকে আমি 1 কুইণ্টেলৰ ওপৰত মাছ ধৰিছোঁ বুলি ভাবিছোঁ এতিয়ালৈকে জোখা হোৱা নাই আৰু এবাৰ মাৰিম বোধহয় 2.5-3 কুইণ্টেল মাছ আমি তুলিম বুলি ভাবিছোঁ প্ৰতি বছৰে ধৰা হয় আনন্দ ফূৰ্তি কৰোঁ গোটেই ৰাইজ আহিছে ৰাইজৰ লগতে আজি 57 বছৰ বয়সতো এই পানীত নামি পেলাই মাছ ধৰিছোঁ মাছ ধৰা এটা ফূৰ্তি আছে আমেজ আছে সেইকাৰণে মাছটো ধৰিছোঁ আৰু ঠিক আছে